হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ অহা দেওবাৰে পৰহিলে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন যোনটো হ'বলৈ গৈ আছে APSCৰ। চ' তাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ এটা লাষ্ট ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব। এইবিলাক কুৱেশ্যনছ অলৰেডি APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছবিলাকত আহি গৈছে, কিন্তু ইম্পৰ্টেণ্ট হ'ব পাৰে ইয়াৰ পৰা দুই এটা পইণ্ট কিছুমান বেলেগ কুৱেশ্যনছত এইবাৰ আপকামিং প্ৰিলিমিনাৰীত আপোনালোকৰ এনচাৰ কৰাত সহায় কৰিব পাৰে। ঠিক আছে, চ' ভিডিঅ'টো ভালকৈ চাব আৰু লগতে পৰীক্ষা পষ্টপন নহয় বাৰু, পৰীক্ষা পষ্টপন হোৱাৰ কোনো চান্সেছ দেখা নাই বাৰু মই বৰ্তমান। চ' সেইটো কাৰণে আপোনালোকে প্ৰস্তুতি চলাই থাকক, পৰীক্ষাৰ কাৰণে ৰেডি হৈ থাকক, সাজু হৈ থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাকী অলৰেডি মই এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। মই অলৰেডি দুটা স্পেচিয়েল ভিডিঅ'জ বনাইছিলোঁ। এটা হ'ল টপ 50 MCQs অন আছাম আৰু টপ 50 MCQs অন ইণ্ডিয়ান পলিটি। ঠিক আছে, আজিৰ যোনটো ভিডিঅ' বনাম সেইটো মিক্স থাকিব, জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ মিক্স কুৱেশ্যনছ থাকিব। চ' এই মিক্স কুৱেশ্যনছখিনি আমি চাওঁ। ঠিক আছে, চ' ফাৰ্ষ্ট কুৱেশ্যনটো মেটছ দি ফলোয়িং বুকছ লিষ্ট 1 উইথ দি কৰস্পণ্ডিং অথৰ্ছ। ঠিক আছে, লিষ্ট 1ত কিতাপবিলাকৰ নাম দিয়া আছে, লিষ্ট 2ত অথৰ্ছ ৰাইটাৰবিলাকৰ নাম দিয়া আছে। আৰু APSCত মেথছ দি ফলোয়িং বহুত আহে, মেটচিং কুৱেশ্যনছ বহুত তেনেকুৱা ধৰণৰ আহে। চ' ইয়াত এখন অৰণ্য আছিল, এইখন কাৰ হ'ব, কোনে লিখিছে? এনচাৰটো হ'ব অনুৰাধা শৰ্মা পূজাৰী। কথাৰ ৰত্নকাৰ ধ্ৰুৱজ্যোতি বৰা। জনগমখন লিখিছে দেৱেন্দ্ৰনাথ আচাৰ্য। আৰু ডাইনী লিখিছে মনোৰঞ্জন লাহৰী। ঠিক আছে, লাহৰী। চ' ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন A। ঠিক আছে, কুৱেশ্যন নম্বৰ 17 মানে কি আৰু মই ৰেণ্ডমলি লৈছোঁ বেলেগ পেপাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' সেইকাৰণে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন A। ঠিক আছে, ইয়াত এখন অৰণ্য আছিল, অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছিলে। তাৰপিছত কথাৰ ৰত্নাকাৰ ধ্ৰুৱজ্যোতি বৰা। জনগম লিখিছিলে দেৱেন্দ্ৰনাথ আচাৰ্যই আৰু ডাইনী লিখিছিলে মনোৰঞ্জন লাহৰী। ঠিক আছে, অপশ্যন A উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট হৈ গ'ল আকৌ মেথছ দি ফলোয়িং আছে, মেথছ দি ফলোয়িং বুকছ লিষ্ট 1 উইথ দি কৰস্পণ্ডিং অথৰ্ছ। ইয়াতো একেই, লিষ্ট 1ত কিতাপৰ নাম আছে, বুকছৰ নাম দিয়া আছে আৰু লিষ্ট 2ত অথৰ্ছ। ঠিক আছে, গীত গোবিন্দ কোনে লিখিছিলে? জয়দেৱ। ইণ্ডিকা মেগাষ্টেন্স, গ্ৰীক এম্বেচেডৰ মেগাষ্টেন্স। বুদ্ধচৰিত লিখিছে অজবগ ঘোষাই আৰু পঞ্চতন্ত্ৰ লিখিছিলে বিষ্ণু শৰ্মা। ঠিক আছে, অপশ্যন A উইল বি দি কাৰেক্ট এনচাৰ। চ' গীত গোবিন্দ, জয়দেৱ, ইণ্ডিকা মেগাষ্টেন্স, তাৰপিছত বুদ্ধচৰিত, অজবগ ঘোষা আৰু পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মা। ঠিক আছে, অপশ্যন A উইল বি দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। নেক্সটটো হৈ গ'ল, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে, বুকছ এণ্ড অথৰ্ছ আৰু কিবাকিবি তেনেকুৱা ধৰণৰ। হু ৱাজ দি আহোম স্বৰ্গদেউ হুৱেন দি ঘিলাঝাৰিঘাট ট্ৰিটি ৱাজ চাইন বিটুইন দি আহোমছ এণ্ড দি মুগলছ? এনচাৰটো হ'ব জয়ধ্বজ সিংহ। ঘিলাঝাৰিঘাট ট্ৰিটিটো আই থিংক 1663 আছিলে নেকি, আপোনালোকে এবাৰ চাই ল'ব। চ' আহোম স্বৰ্গদেউ কোন আছিলে? সেইটো হ'ব জয়ধ্বজ সিংহ। ঠিক আছে, অপশ্যন C উইল বি দি কাৰেক্ট এনচাৰ। মিৰ জুমলাৰ আক্ৰমণ হৈছিলে সেইটো টাইমত। নেক্সটটো হ'ব কুৱেশ্যন নম্বৰ 20, হুইচ অফ দি ফলোয়িং ট্ৰেডিশ্যনেল গেমছ ইন আছাম হেভ চাম চিমিলাৰিটিজ উইথ দি গেম কাবাডী? চ' ইয়াৰ ভিতৰত কোনটো ট্ৰেডিশ্যনেল অসমীয়া কি বুলি কয় গেমছ খেল হয় যোনটোত অসমীয়া কাবাডীৰ লগত চিমিলাৰিটিছ আছে অলপ একেই? চ' এতিয়া কাৰেক্ট এনচাৰটো অপশ্যন A। ঠিক আছে, ওৱান অনলি, কপতি বা হেইগুডু। ঠিক আছে, কপতি বা হেইগুডুটো অকণমান কাবাডীৰ নিচিনা মিলে। ঠিক আছে, অপশ্যন A উইল বি দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 21, হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ ইজ নট কাৰেক্ট এবাউট দি অৰ্জুনা এৱাৰ্ড? ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় অৰ্জুনা এৱাৰ্ডৰ ওপৰত? প্ৰথম ষ্টেটমেণ্টটো হ'ল ইট ইজ দি হাইষ্ট স্পৰ্টিং এৱাৰ্ড ইন ইণ্ডিয়া আফটাৰ খেল ৰত্ন। এইটো কাৰেক্ট ষ্টেটমেণ্ট। Statement 2, Sri P.K. Banerjee was the first sports person to be conferred the Arjuna Award along with 20 other sports persons. এইটো correct statement. Next to হৈ গ'ল, the winner of the Arjuna Award receives a statue of Arjuna, a certificate and a cash prize. এইটো correct statement. আৰু অপশ্যন D to the Arjuna Award was instituted in the year 1951. এইটো wrong statement. ইয়াতে কুৱেশ্যনটো সুধিছে wrong statement কোনটো, সেইটো এনচাৰটো হ'ব অপশ্যন D. চ' ইয়াতে Arjuna Award was instituted in the year 1961. ঠিক আছে, 1951 নহয়, সেইটো আপোনালোকে মনত ৰাখিব। বাকী P.K. Banerjee সেয়াও ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন টু বি কনফাৰ্ড দি Arjuna Award along with 20 other sports persons. চ' এইবোৰ বস্তু একেই, চব কাৰেক্ট হয় ষ্টেটমেণ্টকেইটা এইকেইটা। হাই স্পৰ্টিং এৱাৰ্ড হয় আফটাৰ ইন ইণ্ডিয়া আফটাৰ খেল ৰত্ন। ঠিক আছে, এইখিনি হৈ গ'ল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হুইচ এমং দি ফলোয়িং ষ্টেপছ ইজ আৰ মষ্ট লাইকলি টু বি টেকেন এট দি টাইম অফ এন ইকনমিক ৰিচেশ্যন? যেতিয়া এখন দেশত ইকনমিক ৰিচেশ্যন আহে, ইয়াৰ ভিতৰত কোনটো ষ্টেপ মষ্ট লাইকলি লয় এখন দেশে? চ' ইয়াতে কাৰেক্ট ষ্টেটমেণ্টটো হ'ল 2 হয়, ষ্টেটমেণ্ট 2টো কাৰেক্ট, ইনক্ৰিজ ইন এক্সপেণ্ডিচাৰ ইন পাব্লিক প্ৰজেক্টছ। ঠিক আছে, ইনক্ৰিজ ইন এক্সপেণ্ডিচাৰ ইন পাব্লিক প্ৰজেক্টটো কাৰেক্ট ষ্টেটমেণ্ট হয়, বাকীকেইটা ষ্টেটমেণ্ট কাৰেক্ট নহয়। ঠিক আছে, অপশ্যন B উইল বি দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন।
নেক্সট হৈ গ'ল হুইচ অফ দি ফলোয়িং বুৰঞ্জিজ ৱাজ ৱে ৰিটেন বাই ৰত্না কণ্ডলী এণ্ড অৰ্জুন দাস বেৰাগী। এইটো APSCৰ একদম ফেভৰেট কুৱেশ্যন। এইটো ডিপাৰ্টমেণ্টেল এক্সামেই হওক বা কম্বাইন কমিটি এক্সামিনেশ্যন হওক, এইটো কুৱেশ্যন খুব আহি থাকে। চ' এতিয়া কাৰেক্ট এনচাৰটো হ'ব ত্ৰিপুৰা বুৰঞ্জী। ঠিক আছে, কোনখন বুৰঞ্জী অৰ্জুন দাস বেৰাগী আৰু ৰত্না কণ্ডলীয়ে লিখিছিলে? চ' এনচাৰটো হ'ব ত্ৰিপুৰা বুৰঞ্জী। অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 20। কুৱেশ্যন নম্বৰ 21লৈ আহিছোঁ। এট হোৱাট এল্টিটিউড এবভ দি আৰ্থ ইজ এ জিঅ' ষ্টেচনাৰী কমিউনিকেশ্যন ছেটেলাইট প্লেছড এণ্ড হোৱাই? ঠিক আছে, আমাৰ পৃথিৱীৰ কোনটো এল্টিটিউডত কিমান ওপৰত, মানে কোনটো এল্টিটিউডত জিঅ' ষ্টেচনাৰী কমিউনিকেশ্যন ছেটেলাইট এটা প্লেচ কৰা হয় আৰু কিয় প্লেচ কৰা হয়? ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন বি, এট 36,000 কিলোমিটাৰ, 36,000 কিলোমিটাৰ, বিকজ ইজ ৰিভলিউশ্যন এৰাউণ্ড দি আৰ্থ coincides with the revolution of the earth, rotation of the earth. ঠিক আছে, ইয়াৰ 36,000 কিলোমিটাৰ, বিকজ সেই জোনটোত ৰিভলিউশ্যন এৰাউণ্ড দি আৰ্থ, পৃথিৱীৰ চাৰিওফালে ঘূৰাটো কনচাইজ কৰে ৰ'টেশ্যন অফ দি আৰ্থ। ৰ'টেশ্যন অফ দি আৰ্থ মানে আৰ্থ ৰোটেট কৰিলে মানে ডে এণ্ড নাইট হয়, ডে এণ্ড নাইটৰ লগত এটা ৰ'টেশ্যনৰ লগত সেই ছেটেলাইটটোৰ ৰিভলিউশ্যনটো মিলি যায়। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 21। নেক্সটটো হৈ গ'ল উইমেন্স উইজাৰ্ডছ ৰুল টেক প্ৰগ্ৰেম লঞ্চ বাই নাছকম ইজ ৰিলেটেড টু হুইচ অফ দি ফলোয়িং? ঠিক আছে, নাছকমে উইমেন্স উইজাৰ্ড ৰুল টেক প্ৰগ্ৰেম এটা লঞ্চ কৰিছিলে। ইয়াৰ ভিতৰত কিহৰ লগত সেই বস্তুটো জড়িত? ঠিক আছে, ইয়াতে হ'ব অপশ্যন এ, ইনক্ৰিজিং দি নাম্বাৰ অফ উইমেন এট ছিনিয়ৰ লেভেলছ ইন দি ইনফৰমেশ্যন টেকন'লজি ইণ্ডাষ্ট্ৰি। ঠিক আছে, ইনফৰমেশ্যন টেকন'লজি ইণ্ডাষ্ট্ৰি যিমানবিলাক আছে, লাইক আপোনালোকৰ TCS হওক, কগনিজেণ্ট, গুগল, ঠিক আছে, এইবোৰ তেনেকুৱা ধৰণৰ, বা মেটাই হওক, এনেকুৱা ধৰণৰ কোম্পেনীবিলাকত যোনবিলাক ইনফৰমেশ্যন টেকন'লজি ইণ্ডাষ্ট্ৰি আছে, IT ইণ্ডাষ্ট্ৰি আছে, ইনফ'চিছ আছে, চ' তেনেকুৱা ধৰণৰ IT ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰবিলাকত ছিনিয়ৰ লেভেলছত উইমেনৰ নাম্বাৰ্ছবিলাক ইনক্ৰিজ কৰাৰ ক্ষেত্ৰত এইটো এটা উইমেন্স উইজাৰ্ড ৰুল টেক প্ৰগ্ৰেমটো নেছকমে লঞ্চ কৰিছিলে। ঠিক আছে, চ' আকৌ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতো মেচ দ্য ফলোয়িং আছে, কিন্তু ভিডিঅ'টো আগবঢ়োৱাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিছোঁ। আপোনালোকে যদি লাষ্ট মিনিট প্ৰিপেৰেশ্যনৰ কাৰণে APSCৰ দুখন মক প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ এভেইলেবল আছে, জেনেৰেল ষ্টাডিজ আৰু CSET, দুখন পেপাৰৰ ইয়াতে কুৱেশ্যনছ ইনক্লুডেড আছে উইথ এনচাৰ কিজ। ঠিক আছে, 85 ৰুপিছত এভেইলেবল আছে। আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড, তেতিয়াহ'লে এইটো নাম্বাৰত হোৱাটছএপ কৰি মোৰ পৰা এইটো ল'ব পাৰিব, 9706557851। আৰু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ বিচাৰিছে 2024-25 মান্থলি বেচিছত আছে, 2024 ফুল ইয়েৰ, 2025 মে' মাহলৈকে কভাৰ কৰা হৈছে, যিহেতু জুনটো আৰম্ভ হৈছেহে। চ' ইয়াতে 99 ৰুপিছত এভেইলেবল আছে, হোৱাটছএপ কৰিব পাৰে 9706557851ত। আৰু কোনোবাই যদি APSC CC প্ৰিলিমিনাৰী 2024 মক প্ৰেক্টিছ পেপাৰ্ছ দুখন ল'ব বিচাৰিছে, প্লাছ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে, তেনেহ'লে 175 ৰুপিছত এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে, এইটো নাম্বাৰত হোৱাটছএপ কৰিব 9706557851। ঠিক আছে, চ' এতিয়া আকৌ ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ। লিষ্ট 1 gives the names of missions and operations undertaken by Government of India, and list 2 gives the aims and purposes of these missions and operations. Match list 1 and list 2 and select the correct answer using the codes given below. ঠিক আছে, লিষ্ট 1ত আপোনালোকক কিছুমান অপাৰেশ্যনছৰ নাম দিয়া আছে, ইণ্ডিয়ান গভৰ্ণমেণ্টে যোনবিলাক আণ্ডাৰটেকেন কৰিছিলে, আৰু লিষ্ট 2ত দিয়া আছিলে সেই অপাৰেশ্যনবিলাকৰ এইম আৰু পাৰ্পছবিলাক। ঠিক আছে, এইবিলাক অপাৰেশ্যন কিহৰ কাৰণে লঞ্চ কৰিছিলে। আৰু ৰিচেণ্টলি দুটা ইম্পৰ্টেণ্ট অপাৰেশ্যন আছিলে, অপাৰেশ্যন সিন্দুৰ, ঠিক আছে, পাকিস্তান আৰু পাকিস্তান অকুপাইড কাশ্মীৰত যোনবিলাক টেৰৰিষ্ট কেম্প আছিলে সেইবোৰ ডেষ্ট্ৰয় কৰিবৰ কাৰণে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰা হৈছিলে। আউটকামটো হ'ল অপাৰেশ্যন সিন্দুৰ, যোনটো পেহেলগাম এটেক হৈছিলে 22 এপ্ৰিলত, তাৰে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰিছিলে 7 মে'ত। চ' এনেকুৱা ধৰণৰ ইয়াতে মিছনছ কিছুমানৰ নাম দিয়া আছে। আৰু লগতে অপাৰেশ্যন ব্ৰহ্মটো যোনটো আছিলে, সেইটো অপাৰেশ্যন ব্ৰহ্মটো আছিলে ম্যানমাৰত যোনটো ৰিচেণ্টলি আৰ্থকুইক হৈ গৈছিলে, সেই ম্যানমাৰত ৰিলিফ পঠিয়াবৰ কাৰণে, আৰ্থকুইক য'ত যিমানখিনি ডেষ্ট্ৰাকশ্যন হৈছিলে সেইবোৰ ভাৰতৰ ফালৰ পৰা ৰিলিফ পঠিয়াবৰ কাৰণে, ৰিলিফ মেটেৰিয়েলছ পঠিয়াবৰ কাৰণে যোনটো মিছন হাতত লোৱা হৈছিলে, মানে অপাৰেশ্যনছ হাতত লোৱা হৈছিলে, সেইটোৰ নাম অপাৰেশ্যন ব্ৰহ্ম আছিলে। ঠিক আছে, এইটো মনত ৰাখিব। বাকী ইয়াতে যোনকেইটা অপাৰেশ্যন আছে আৰু লগতে যোনকেইটা তাৰে অবজেক্টিভছ আছে, সেইকেইটা হৈ গ'ল অপাৰেশ্যন কাবেৰীটো হৈ গ'ল, অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব। অপাৰেশ্যন কাবেৰীটো হৈ গ'ল ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম ৱাৰ টৰ্ন চুডান। ঠিক আছে, নেক্সট হৈ গ'ল অপাৰেশ্যন গংগা, ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম ইউক্ৰেইন আফটাৰ দি আউটব্ৰেক অফ দি ৰিচেণ্ট ৰাছিয়া ইউক্ৰেইন ৱাৰ। তাৰপিছত হৈ গ'ল অপাৰেশ্যন দেৱী শক্তিটো আফগানিস্তানৰ লগত ৰিলেটেড, ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম আফগানিস্তান আফটাৰ দি ৰিচেণ্ট টেক অভাৰ অফ দি কাণ্ট্ৰি বাই দি তালিবান। আৰু যোনটো অপাৰেশ্যন বন্দে ভাৰত আছিলে, অপাৰেশ্যন বন্দে ভাৰতটো হৈ গ'ল ইভাকুৱেশ্যন অফ ইণ্ডিয়ানছ এণ্ড আদাৰ্ছ ষ্ট্ৰেণ্ডেড এব্ৰড ডিউৰিং দি লকডাউন ডিউ টু ক'ভিড পেণ্ডেমিক ডিউৰিং 2020। ঠিক আছে, এইকেইটা অকণমান পুৰণা মিছন, কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ পুৰণা কুৱেশ্যনো আহি যায়, চ' সেইটো কাৰণে আপোনালোকে মনত ৰাখিব। বাকী দুটা ইম্পৰ্টেণ্ট মিছনৰ কথা ক'লোৱে, অপাৰেশ্যন সিন্দুৰ আৰু অপাৰেশ্যন ব্ৰহ্ম। ঠিক আছে, এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব।
নেক্সট কুৱেশ্যনটো হৈ গ'ল চেংগল is a historical sceptre which has been placed in the new parliament building inaugurated in May 2023. What is the significance of this sceptre? ঠিক আছে চেংগল বুলি যোনডাল স্ক্ৰেপ্ট্ৰি থাকে সেইডালৰ নতুন পাৰ্লিয়ামেণ্ট বিল্ডিংটোত সেইডাল প্লেচ কৰা হৈছিলে ঠিক আছে ইয়াতে পাৰ্লিয়ামেণ্টৰ যোনজন স্পীকাৰ বহিব স্পীকাৰৰ চেয়াৰৰ জাষ্ট ছাইডতে আছিলে স্পীকাৰৰ চেয়াৰৰ জাষ্ট এইটো আপোনালোকৰ তেনেকৈ যদি চাওঁ তেনেহ'লে ৰাইট হেণ্ড ছাইডে আছিলে চ' সেই চেংগলডালৰ হিষ্টৰিকেল ছিগনিফিকেঞ্চ কি ইয়াতে সেইটো সুধিছে চ' ইয়াতে যদি কাৰেক্ট ষ্টেটমেণ্ট আমি যদি বিচাৰোঁ তেতিয়াহ'লে ষ্টেটমেণ্ট 2 আৰু 3 হ'ব ঠিক আছে মই ডাইৰেক্ট কাৰেক্ট ষ্টেটমেণ্টকেইটাৰ কথা কৈছোঁ ষ্টেটমেণ্ট 2 আৰু 3 ষ্টেটমেণ্ট 2টো হৈ গ'ল ইট ৱাজ ইউজ বাই দি চোলা ডাইনেষ্টি টু মাৰ্ক দি হেণ্ডলিং অভাৰ অফ পাৱাৰ ফ্ৰম ওৱান কিং টু আনাডাৰ ঠিক আছে চোলা ডাইনেষ্টি ইউজ কৰিছিলে পাৱাৰটো হেণ্ডেল কৰাৰ মানে হেণ্ড অভাৰ কৰাৰ ক্ষেত্ৰত ওৱান ডাইনেষ্টি টু আনাডাৰ ওৱান কিং টু আনাডাৰ আৰু ষ্টেটমেণ্ট 3টো হৈ গ'ল ইট ৱাজ হেণ্ডেড অভাৰ বাই দি ব্ৰিটিছ টু দি ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু টু মাৰ্ক দি ট্ৰেন্সফাৰ অফ পাৱাৰ ফ্ৰম ব্ৰিটিছ টু ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ঠিক আছে এইডাল চেংগলডাল যোনডাল আছে স্পেক্ট্ৰিডাল আছিলে সেইডাল ব্ৰিটিছেও ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুক হেণ্ড অভাৰ কৰিছিলে যেতিয়া কি বুলি কয় ভাৰতবৰ্ষখন স্বাধীন হৈছিলে তেতিয়া ব্ৰিটিছক পাৱাৰটো হেণ্ড অভাৰ কৰোঁতে ট্ৰেন্সফাৰ কৰোঁতে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াক সেইডাল ইউজ কৰা হৈছিলে ঠিক আছে 2 আৰু 3 ষ্টেটমেণ্ট ইয়াতে হ'ব ষ্টেটমেণ্ট 2 আৰু 3 আৰ কাৰেক্ট নেক্সট কুৱেশ্যনলৈ আহিছোঁ A mountain peak has recently been renamed as Mount Manipur, located in a place where freedom fighters from Manipur were jailed in the cellular jail where they are in that place. The renaming is as a part of honor to the freedom fighters. Which of the following peaks has been renamed as Mount Manipur? ঠিক আছে Mount Manipur বুলি এটা ৰিচেণ্টলি এটা মাউণ্টেইন পিকক নাম দিয়া হ'ল Mount Manipur আৰু সেই নামটো এইটো কাৰণে দিয়া হ'ল মণিপুৰৰ তাতে যোনটো চেলুলাৰ জেল আছে তাতে বহুতবিলাক মণিপুৰী ফ্ৰীডম ফাইটাৰ্ছ তাতে জেল আছিলে এটা টাইমত যেতিয়া ফ্ৰীডম ষ্ট্ৰাগল হৈ আছিলে তেতিয়া সেই চেলুলাৰ জেলখনত জেল আছিলে চ' সেইটো কাৰণে সেই ফ্ৰীডম ফাইটাৰ্ছখিনিক অনাৰ কৰিবৰ কাৰণে মণিপুৰৰ সেই মাউণ্টেইন পিকটোৰ নাম মাউণ্ট মণিপুৰ দিয়া হ'ল চ' সেই মাউণ্ট মণিপুৰটো সেই মাউণ্টেইন পিকটো ক'ত আছে সেইটো সুধিছে এনচাৰটো অপশ্যন চি মাউণ্ট হেৰিয়েট নেশ্যনেল পাৰ্ক আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ ঠিক আছে মাউণ্ট হেৰিয়েট নেশ্যনেল পাৰ্ক আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছত সেই মাউণ্টেইনটো আছে ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ নেক্সটটো হৈ গ'ল উইথ ৰেফাৰেঞ্চ টু দি লোকেশ্যন অফ চাম কাণ্ট্ৰিজ হুইচ অফ দি ফলোইং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট ঠিক আছে ইয়াতে কেইখনমান কাণ্ট্ৰিৰ ৰেফাৰেঞ্চ দিয়া আছে ইয়াতে প্ৰথমটো ষ্টেটমেণ্টটো হৈ গ'ল দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু দি ইণ্ডিয়ান অ'চেন এটলাণ্টিক অ'চেন এণ্ড পেচিফিক অ'চেন এইটো কাৰেক্ট ষ্টেটমেণ্ট দ্য ইকুৱেটৰ পাছেছ থ্ৰু মালদ্বীপছ Uganda and Somalia এইটো কাৰেক্ট ষ্টেটমেণ্ট দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু এলজেৰিয়া ওমান ইণ্ডিয়া এণ্ড বাংলাদেশ ঠিক আছে এই গোটেইকেইটা ষ্টেটমেণ্টে কাৰেক্ট হ'ব অপশ্যন ডিটো কাৰেক্ট ষ্টেটমেণ্ট হ'ব 1, 2 and 3 চ' এইবিলাক জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যনছ আপোনালোকে ৱৰ্ল্ডৰ মেপখন ভালকৈ নাজানিলে মানে ৱৰ্ল্ড পলিটিকেল মেপখন ভালকৈ নাজানিলে মানে আপোনালোকে গম নাপাব বস্তুবোৰ অকণমান ষ্টাডি কৰিব লাগিব ইন ডেপথ APSCৰ কাৰণে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Josimath in Uttarakhand is hit by a geological phenomenon known as land subsidence, which is a gradual setting or shrinking of the surface due to the removal of water, oil, natural gas or mineral resources from the ground. The exact reasons behind Josimath land subsidence may be due to ঠিক আছে জচিমঠ বুলি এখন টাউন আছে উত্তৰাখণ্ডত এখন হিল ষ্টেচন তাতে এটা জিঅ'লজিকেল ফেনমিনান এটা ৰিচেণ্টলি হৈ গৈছে ঠিক আছে লাষ্ট ইয়েৰৰ চাগে ষ্টৰি হয় এইটো চ' তাতে লেণ্ড ছাবচিডেঞ্চ মানে আপোনালোকৰ লেণ্ড ছাবচিডেঞ্চ মানে এটা এনেকুৱা এটা ফেনমিনা হয় জিঅ'গ্ৰাফিকেল য'ত মাটিটো লাহে লাহে শ্ৰিংকিং হয় মানে তললৈ বহি গৈ থাকে ঠিক আছে বিকজ এইটোৰ ৰিজনটো হৈ গ'ল যে তাৰ যেতিয়া ছাৰ্ফেচৰ পৰা আপোনালোকে ৱাটাৰ অইল নেচাৰেল গেছ বা মিনাৰেল ৰিচ'ৰ্চেছবিলাক এক্সট্ৰেক্ট কৰিব এতিয়া ধৰক আমাৰ যোনবিলাক প্লেইন জেগা আছে তাতে আপোনালোকে ৱাটাৰ এক্সট্ৰেক্ট কৰি উলিয়াই আনিলে ইমান বেছি বিশেষ এফেক্ট নহয় কিন্তু এটা পাহাৰীয়া জেগাত যদি তেনেকৈ ৱাটাৰ উলিয়াই লৈ আনে তেতিয়া লেণ্ডশ্লাইডৰ পৰা আদি কৰি বহুতবিলাক বস্তু তাতে প্ৰব্লেম হয় ঠিক আছে সেই জচিমঠৰ লগতো সেইটোৱে প্ৰব্লেম হৈছিলে চ' এতিয়া ৰিজনটো কি সেইটো সুধিছে ৰিজনটো ইয়াতে 4টা যোনকেইটা ষ্টেটমেণ্ট দিয়া আছে চ' এই গোটেইকেইটাই ক'তেই কাৰেক্ট হ'ব আনপ্লেন কনষ্ট্ৰাকশ্যন প্ৰথমটো হৈ গ'ল আনপ্লেন কনষ্ট্ৰাকশ্যন এইটো ৰিজন হয় এটা অভাৰ পপুলেশ্যন এইটো ৰিজন হয় লাহে লাহে মানুহৰ বসতি যিমানে বাঢ়ি গৈছে সেইটো প্ৰব্লেম হৈ গৈ আছে অবষ্ট্ৰাকশ্যন অফ দি নেচাৰেল ফ্ল' অফ ৱাটাৰ এইটো ৰিজন হয় কাৰণ কনষ্ট্ৰাকশ্যন বাঢ়ি গৈছে হাইডেল পাৱাৰ এক্টিভিটিছ হাইডেল পাৱাৰ প্ৰজেক্ট কিছুমান বহোৱা হৈছিলে তাতে সেইটো এটা ৰিজন হয় ঠিক আছে ইয়াতে ডি হ'ব 1, 2, 3 and 4 ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো উমাটুমণি is a rock island on the river Brahmaputra bed. Which of the following is not correct in relation to Umatumoni? ঠিক আছে উমাটুমণি এটা ৰক হিলৰ এটা দ্বীপ হয়
ব্ৰহ্মপুত্ৰ নদীত আছে, ব্ৰহ্মপুত্ৰ ৰিভাৰ বেডত আছে। চ' সেইটোৰ ওপৰত ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয়, ঠিক আছে। ইয়াৰ ভিতৰত ইট ইজ নিয়াৰাৰ টু ককিলামুখ আণ্ডাৰ যোৰহাট ডিষ্ট্ৰিক্ট, এইটো কাৰেক্ট ষ্টেটমেণ্ট নহয়, অকল এইটোৱে কাৰেক্ট ষ্টেটমেণ্ট নহয়, কাৰণ সেইটো উমাটুমণি বুলি যোনটো ৰক আইলেণ্ড আছে সেইটো বিশ্বনাথ ডিষ্ট্ৰিক্টত পৰে, বিশ্বনাথত চাৰিআলিত আছে। আৰু দেয়াৰ ইজ উমা দেৱালয় অন দি জায়েণ্ট ৰক অফ দিছ আইলেণ্ড, চ' এইটো কাৰেক্ট ষ্টেটমেণ্ট। ইন 1531 ইন অৰ্ডাৰ টু থোৱাৰ্ড মোগল ইনভেজন আহোম স্বৰ্গদেউ চুহুংমুং ইৰেক্টেড আ বেৰিকেড ইন দিছ এৰিয়া, চ' এইটো কাৰেক্ট ষ্টেটমেণ্ট, ঠিক আছে। এইটো বিশ্বনাথ ঘাটৰ ওচৰত আছে মে বি। চ' যিসকল বিশ্বনাথ চাৰিআলি বা বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছ আছে ইয়াতে, তেওঁলোকে ভালকৈ জানিব, আপোনালোকে জনাব। ইয়াতে অপশ্যন এটো কাৰেক্ট ষ্টেটমেণ্ট হ'ব, ঠিক আছে। অনলি ওৱান, ইয়াতে কোনটো নহয় বুলি কৈছে, ইয়াতে ভুল ষ্টেটমেণ্টটো বাছি উলিয়াব কৈছে। ভুল ষ্টেটমেণ্টটো নাম্বাৰ ওৱানে হ'ব, ককিলামুখ যোৰহাট ডিষ্ট্ৰিক্টত নাই, বিশ্বনাথ ডিষ্ট্ৰিক্টতে আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু এবাউট HPV ভেকচিন, ঠিক আছে। ইয়াতে কাৰেক্ট ষ্টেটমেণ্টটো অপশ্যন বি, দিছ ভেকচিন প্ৰটেক্টছ এগেইনষ্ট জেনিটেল ৱাৰ্ছ এণ্ড মষ্ট কেছেছ অফ কাৰ্ভিকেল কেঞ্চাৰ, ঠিক আছে। এইটো ফিমেলবিলাকৰ কাৰণে বেছি জৰুৰী হয়, এইটো জেনিটেল ৱাৰ্ছ আৰু কাৰ্ভিকেল কেঞ্চাৰটো বেছিকেলি আমি উইমেনবিলাকৰ ক্ষেত্ৰত দেখা পোৱা যায়। চ' ইয়াতে হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু এবাউট HPV ভেকচিন, চ' ইয়াতে হ'ব দিছ ভেকচিন প্ৰটেক্টছ এগেইনষ্ট জেনিটেল ৱাৰ্ছ এণ্ড মষ্ট কেছেছ অফ কাৰ্ভিকেল কেঞ্চাৰ, ঠিক আছে। অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হৈ গ'ল কুৱেশ্যন নম্বৰ 45, বিং অভাৰৱেট অৰ অবেজ কেন হেভ আ ছিৰিয়াছ ইম্পেক্ট অন হেল্থ, ঠিক আছে। আৰু হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু এবাউট অবেচিটি, ইয়াতে কাৰেক্ট ষ্টেটমেণ্টটো হৈ গ'ল 2, 3 and 4। 1টো নহ'ব, 2টো হ'ব, কেৰিং এক্সট্ৰা ফেট লিডছ টু ছিৰিয়াছ হেল্থ কনচিকুৱেঞ্চেছ ছাচ এছ কাৰ্ডিঅ'ভেস্কুলাৰ ডিজিজেছ, ঠিক আছে। ইয়াতে হাৰ্ট ডিজিজ হ'ব পাৰে যদিহে মানুহটোৰ ফেটছ বেছি থাকে, ছিৰিয়াছ হেল্থ কনচিকুৱেঞ্চেছ হ'ব পাৰে। অভাৰৱেট মে লিড টু টাইপ 2 ডায়েবেটিছ এণ্ড মাস্কুস্কেলিটেল ডিছঅৰ্ডাৰ লাইক অষ্টিঅ'আৰ্থ্ৰাইটিছ, ঠিক আছে। মোৰ অলপ প্ৰনাউন্সিয়েশ্যনবিলাক অলপ ভুল হ'ব পাৰে, চ' ক্ষমা কৰি দিব। ছায়েন্সৰ ষ্টুডেণ্ট, ছায়েন্স বেকগ্ৰাউণ্ডৰ কোনোবা যদি আছে, বায়'লজি বা তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট, তেওঁলোকে বেছি গম পাব। চ' ইয়াতে অপশ্যন ষ্টেটমেণ্ট 3টো কাৰেক্ট হয়, আৰু অভাৰৱেট এণ্ড অবেচিটি আৰ লাৰ্জলি প্ৰিভেণ্টেবল, ঠিক আছে। এইটো ষ্টেটমেণ্টটো কাৰেক্ট, 2, 3 and 4 হ'ব, ঠিক আছে। চ' ইয়াতে ট্ৰু বুলি কোনকেইটা ষ্টেটমেণ্ট ট্ৰু বুলি কৈছে, 2, 3 and 4 হ'ব। প্ৰথমটো হৈ গ'ল টু প্ৰিভেণ্ট অভাৰৱেট ওৱান শুড চিফ্ট ফেট কনজাম্পশ্যন এৱে ফ্ৰম আনচেটাৰেটেড ফেটছ টু চেটাৰেটেড ফেটছ, এইটো ষ্টেটমেণ্টৰ কোনো লেনা নাই, এইটো ৰং ষ্টেটমেণ্ট। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ই-চাৰাক ইজ এন অনলাইন পৰ্টেল কাম এণ্ড্ৰইড বেছড এপ্লিকেশ্যন ফৰ ট্ৰেডিং মেডিচিনেল প্লাণ্টছ, দ্য পৰ্টেল হেজ বিন ডেভেলপ বাই হুইচ অফ দি ফলোয়িং অৰ্গেনাইজেশ্যন এজেঞ্চিজ, ঠিক আছে। ই-চাৰাক এটা অনলাইন পৰ্টেল আছে যোনটোত এণ্ড্ৰইড বেছড এপ্লিকেশ্যন হয় মেডিচিনেল প্লেণ্টছৰ ক্ষেত্ৰত ট্ৰেডিং কৰাৰ ক্ষেত্ৰত। কোনটো অৰ্গেনাইজেশ্যন বা এজেঞ্চিয়ে এই ই-চাৰাক অনলাইন পৰ্টেলটো ডেভেলপ কৰিছে, এনচাৰটো অপশ্যনে নেশ্যনেল মেডিচিনেল প্লাণ্টছ বৰ্ড, ঠিক আছে। নেশ্যনেল মেডিচিনেল প্লাণ্টছ বৰ্ডে এই পৰ্টেলটো ডেভেলপ কৰিছে। কুৱেশ্যন নম্বৰ 47, বিজ্ঞান জেউতি এন আছামিজ ছায়েন্স মেগাজিন ইজ বিং পাব্লিছড বাই হুইচ অফ দি ফলোয়িং অৰ্গেনাইজেশ্যনছ, বিজ্ঞান জেউতি বুলি যোনখন অসমীয়া ছায়েন্স মেগাজিন আছে সেইখন কোনটো অৰ্গেনাইজেশ্যনে পাব্লিছ কৰে, চ' এতিয়া কাৰেক্ট এনচাৰটো অপশ্যন চি, আছাম ছায়েন্স ছ'চাইটি, ঠিক আছে। অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 47। নেক্সটটো হৈ গ'ল হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ নট কাৰেক্ট এবাউট DNS ইন ইণ্টাৰনেট ছাৰ্ভিচ, চ' এটা কাৰেক্ট ষ্টেটমেণ্টটো হ'ল 2 আৰু 4, ঠিক আছে। কোনটো কাৰেক্ট ষ্টেটমেণ্ট নহয় বুলি হৈছে, 2 আৰু 4টো নহয়। প্ৰথমটো কাৰেক্ট ষ্টেটমেণ্ট, ইট ৰেফাৰ্ছ টু ডমেইন নেম ছিষ্টেম, এইটো কাৰেক্ট ষ্টেটমেণ্ট। DNS মানে ডমেইন নেম ছিষ্টেম, যদি আমি ইণ্টাৰনেট ছাৰ্ভিচৰ ক্ষেত্ৰত সুধিছে। ইট ৰেফাৰ্ছ টু ডিজিটেল নেটৱৰ্ক ছিষ্টেম, নহয়, ডমেইন নেম ছিষ্টেম হয়, ডিজিটেল নেটৱৰ্ক ছিষ্টেম নহয়। ইট ইজ এন ইণ্টাৰনেট ছাৰ্ভিচ ডেট ট্ৰেন্সলেটছ ডমেইন নেমছ ইনটু IP এড্ৰেছেছ, এইটো কাৰেক্ট ষ্টেটমেণ্ট। ইট ইজ এন ইণ্টাৰনেট ছাৰ্ভিচ ডেট ট্ৰেন্সলেটছ, এইটো এটা ইণ্টাৰনেট ছাৰ্ভিচ যোনটোৱে ডমেইন নেমছবিলাক IP এড্ৰেছলৈ ট্ৰেন্সলেট কৰে। আৰু নাম্বাৰ 4টো হৈ গ'ল ইট ইজ এ নেটৱৰ্ক প্ৰট'কল ডেট ইজ ইউজ টু কনফিগাৰ নেটৱৰ্ক ডিভাইচেছ টু কমিউনিকেট অন এন IP নেটৱৰ্ক, চ' এইটো ৰং ষ্টেটমেণ্ট। 2 আৰু 4টো ৰং ষ্টেটমেণ্ট হয়, বাকী 1 আৰু 3টো কাৰেক্ট ষ্টেটমেণ্ট হয় ইয়াৰ ক্ষেত্ৰত, ঠিক আছে। নেক্সট পেজটোলৈ আহিছোঁ। নেক্সট পেজটোলৈ যোৱাৰ আগতে মই আপোনালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ যে আপোনালোকে যদি লাষ্ট মিনিট ৰিভিজন দিম বুলি ভাবিছে, তেতিয়াহ'লে APSC CCৰ প্ৰিলিমিনাৰী মোক আৰু প্ৰেক্টিছ পেপাৰ দুখন এভেইলেবল আছে, জেনেৰেল ষ্টাডিজ আৰু CSETৰ কুৱেশ্যনছ তাতে ইনক্লুডেড আছে উইথ এনচাৰ কিজ, আপোনালোকে ল'ব পাৰে। 85 ৰুপিছত এভেইলেবল আছে, 9706557851, এইটো নাম্বাৰত হোৱাটছএপ কৰক কোনোবা যদি ইণ্টাৰেষ্টেড আছে। আৰু কাৰেণ্ট এফেয়াৰ্ছ 2024-25 এভেইলেবল আছে 99 ৰুপিছত, এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু কোনোবাই যদি মোক প্ৰেক্টিছ ছ'ল্ভ পেপাৰ্ছ দুখন আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেনেহ'লে 175 ৰুপিছত এভেইলেবল আছে, হোৱাটছএপ কৰিব পাৰে 9706557851, ঠিক আছে। এতিয়া আকৌ কুৱেশ্যনকেইটালৈ আহিছোঁ।
Mir Quazim, the Nawab of Bengal, was associated with which of the following battles of India? So Battle of Buxar. ঠিক আছে, Battle of Buxar লগত Mir Quazim, Nawab of Bengal associated আছিলে, Battle of Buxar. ঠিক আছে, নেক্সট হৈ গ'ল একটা portal is related to which of the following agricultural education portal. ঠিক আছে, একটা portalটো agriculture education portal লগত related. একটা portal is related to agricultural education portal. Match the following national parks with their respective states. ইয়াতে নেশ্যনেল পাৰ্কছ দিয়া আছে লিষ্টখনত আৰু লিষ্টটো ষ্টেটছবিলাক দিয়া আছে, আপোনালোকে মেটচ কৰিব লাগে কোনখন নেশ্যনেল পাৰ্ক কোনখন ষ্টেটত পৰে। এটা কাৰেক্ট এনচাৰটো হ'ব বি হ'ব, মানে কাজিৰঙা নেশ্যনেল পাৰ্ক অসমত আছে নাম্বাৰ 3, গিৰ নেশ্যনেল পাৰ্ক আছে আপোনালোকৰ গুজৰাটত, তাৰপিছত বন্দিপুৰ নেশ্যনেল পাৰ্ক আছে আপোনালোকৰ কৰ্ণাটকাত, আৰু কানহা নেশ্যনেল পাৰ্ক আছে আপোনাৰ মধ্যপ্ৰদেশ। ঠিক আছে, আকৌ এবাৰ কৰিছোঁ, কাজিৰঙা নেশ্যনেল পাৰ্ক আছাম, গিৰ নেশ্যনেল পাৰ্ক গুজৰাট, বন্দিপুৰ নেশ্যনেল পাৰ্ক আছে আপোনালোকৰ কৰ্ণাটকাত, আৰু কানহা নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত। আৰু এনেকুৱা নেশ্যনেল পাৰ্কছ ৱাইল্ড লাইফ চেঞ্চুৰীছৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। নেক্সট কুৱেশ্যনটো, হুইচ অফ দি ফলোইং অপাৰেটিং চিষ্টেমছ ইজ প্ৰাইমেৰিলি বেছড অন এ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। চ' এতিয়া কাৰেক্ট এনচাৰটো হ'ব এণ্ড্ৰইড। ঠিক আছে, ইয়াৰ ভিতৰত কোনটো অপাৰেশ্যন চিষ্টেম বেছড হয় গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ GUI। চ' এনচাৰটো হ'ব এণ্ড্ৰইড। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট হৈ গ'ল, হু এমং দি ফলোইং ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰডিউচাৰ এণ্ড ডাইৰেক্টৰ অফ ইণ্ডিয়ান চিনেমা। ইয়াৰ ভিতৰত কোনগৰাকী প্ৰথম ভাৰতীয় মহিলা যোন প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ আছিলে ইণ্ডিয়ান চিনেমাৰ। চ' এনচাৰটো হ'ব অপশ্যন এ ফাতমা বেগম। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ ফাতমা বেগম। নেক্সট হৈ গ'ল, হুইচ অফ দি ফলোইং ইকনমিক এক্টিভিটিজ কেন বি এট্ৰিবিউটেড টু দি এৰাইভেল অফ ব্ৰিটিছ ৰুলাৰ্ছ ইন দি ষ্টেট অফ আছাম। ইয়াৰ ভিতৰত কোনকেইটা ইকনমিক এক্টিভিটিজ ব্ৰিটিছ যে ৰুলাৰ যেতিয়া অসমত এৰাইভ হৈছিলে, অসমখন যেতিয়া ব্ৰিটিছ ৰুলাৰৰ আণ্ডাৰত আহিছিলে তেতিয়া এইখিনি বস্তু হৈছিলে ইণ্ডাষ্ট্ৰিয়েল ইকনমিক এক্টিভিটিজ। চ' প্ৰথমটো হৈ গ'ল ইণ্ট্ৰডাকশ্যন অফ টি, এইটো কাৰেক্ট ষ্টেটমেণ্ট। ইণ্ট্ৰডাকশ্যন অফ কটন কাল্টিভেশ্যন, এইটো কাৰেক্ট ষ্টেটমেণ্ট নহয়, অসমত কটন কাল্টিভেশ্যন ইমান বেছিকৈ নহয়। ডিস্কভাৰী অফ কোল, এইটো কাৰেক্ট ষ্টেটমেণ্ট। ডিস্কভাৰী অফ পেট্ৰলিয়াম, এইটো কাৰেক্ট ষ্টেটমেণ্ট। ঠিক আছে, 1, 3 আৰু 4। ঠিক আছে, আপোনালোকে এইবোৰ বস্তু অকণমান লজিক লগালে মানে গম পাই যাব, আৰু এইবোৰ কুৱেশ্যন কৰিবৰ কাৰণে আপোনালোকে ডিটেইলছত কিতাপ পঢ়িব লাগিব থৰলি। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ 1, 3 আৰু 4। ঠিক আছে, ইণ্ট্ৰডাকশ্যন অফ কটন কাল্টিভেশ্যনটো নহয়। চ' এইখিনিয়ে আছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আপোনালোকৰ লাষ্ট মিনিট ৰিভিজন। চ' আপোনালোকে আই হোপ এইকেইটা কুৱেশ্যনৰ পৰা বহুতখিনি সহায় হ'ব মই আশা কৰিলোঁ। বাকী সকলোৱে অল দি বেষ্ট থাকিলে, পৰীক্ষা পৰহিলেতো হ'বই বাৰু। চ' পষ্টপন বাৰু নহয়, আপোনালোকে সেইটো লৈ পেলাই মই গম পাইছোঁ আপোনালোকৰ বহুতৰে প্ৰব্লেম হৈছে, কিন্তু এতিয়া কি কৰিব, পষ্টপন নকৰিলেতো উপায় নাই। চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক পৰীক্ষা দিবৰ কাৰণে। অহা পৰহিলে পৰীক্ষা আছে, মাজত মাত্ৰ এদিন আছে, 48 আৱাৰ্ছো আপোনালোকৰ হাতত নাই। চ' সেইটো কাৰণে অল দি বেষ্ট থাকিলে সকলোৱে পৰীক্ষা ভালকৈ দিব, কাইলৈৰ পৰীক্ষাটো পৰহিলৰ পৰীক্ষাটো। বাকী প্ৰিলিমছ ভালকৈ দিব, আৰু CSET পেপাৰখন ভালকৈ চাই যাব, কাৰণ CSETত আপোনালোকৰ প্ৰত্যেক বছৰে 15,000 20,000 কেণ্ডিডেটছে কোৱালিফাই কৰিব নোৱাৰে। চ' সেইটো এটা বহুত ডাঙৰ ফেক্টৰ হয়। চ' সেইটো কাৰণে আপোনালোকে CSETখনো ভালকৈ চাই যাব। ঠিক আছে, বাকী আপোনালোকৰ আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি ADAR 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত, হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰ 9706557851। APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে, পেপাৰ অন ইংলিছ আৰু পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ, মেথমেটিক্স আৰু ৰিজনিং 99 ৰুপিজত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত। হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাৰ ডেট 6 জুলাইত আছে। চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 349ত। ফেজ 1 জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং পাই যাব। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 249ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851। APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 মে'লৈকে কভাৰ কৰা হৈছে। জুন মাহটো জাষ্ট ষ্টাৰ্ট হৈছে, জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব। তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত, প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি। তাৰ কাৰণে কোনো পে'মেণ্ট কৰিব নালাগে। চ' কোনোবা যদি কোৰ্চবিলাকৰ প্ৰতি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851।
ডেছক্ৰিপশ্যনত আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব বাকী আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে আৰু বাকী আৰু এবাৰ মই কৈ দিছোঁ APSCৰ আপোনালোকে যদি প্ৰিলিমিনাৰী মক পেপাৰ্ছ দুখন ল'ব বিচাৰে তেনেহ'লে 85 ৰুপিছত এভেইলেবল আছে উইথ এনচাৰ কিজ যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 99 ৰুপিছত আৰু মক পেপাৰ্ছ দুখন প্লাছ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰিলে 175 ৰুপিছত এভেইলেবল আছে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত থকা প্লে'লিষ্টৰ লিংক আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত পেষ্ট কৰা এইখিনি বস্তু আপোনালোকৰ কোৰ্চবিলাকৰ কথা চাবলৈ নাপাহৰিব আৰু লগতে প্লে'লিষ্টত গ'লে মানে আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট MCQছবিলাকৰ ভিডিঅ'ছো পাই যাব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম